বিটিআৰ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আছু। মইমতালিৰে শিক্ষক বদলীকৰণ প্ৰক্ৰিয়াত ক্ষুণ্ণ হৈ পৰিছে ছাত্ৰ সন্থা। ত্ৰুটিপূৰ্ণ শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়াৰ বাতিল কৰাৰ দাবী জনাইছে ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা এনঅচি নোলোৱাকৈ শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া বাতিল কৰাৰ দাবী জনাইছে ছাত্ৰ সন্থাই। বিটিআৰ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আছু। মইমতালিৰে শিক্ষক বদলিক লৈ ছাত্ৰ সন্থা ক্ষুণ্ণ হৈ পৰিছে। ত্ৰুটিপূৰ্ণ শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া বাতিলৰ দাবী জনাইছে ছাত্ৰ সন্থাই। বৃহত্তৰ ৰৌতা অঞ্চলৰ আটাইতকৈ পুৰণি ঐতিহ্যমণ্ডিত এখন শিক্ষানুষ্ঠান হৈছে দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত বিগত কেইবাটাও বছৰত বিষয় অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নথকাৰ ফলত শিক্ষাৰ্থীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। কিন্তু বিগত 2টা বছৰত চৰকাৰ তথা শিক্ষা বিভাগৰ তৰফৰ পৰা শিক্ষক নিযুক্তি কৰিছে যদিও বৰ্তমানে খালী হৈ থকা পদত নিযুক্তি হোৱা নাই। শেহতীয়াকৈ বিদ্যালয়ৰ কিছু শিক্ষকে একক বদলীকৰণ প্ৰক্ৰিয়াৰে বদলি হোৱাৰ আদেশ পোৱা বুলি খবৰ ওলাইছে। আৰু এই বদলীকৰণ প্ৰক্ৰিয়াটো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত প্ৰভাৱ পৰিব, যাৰ বাবে ছাত্ৰ সন্থাই শিক্ষক বদলীকৰণ প্ৰক্ৰিয়াক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ এনঅচি নোলোৱাকৈ বিটিআৰৰ শিক্ষা বিভাগে মইমতালিৰে শিক্ষক বদলীকৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সন্থাই। অতি শীঘ্ৰেই এই বদলীকৰণ প্ৰক্ৰিয়া বাতিল নকৰিলে ছাত্ৰ সন্থাই শিক্ষাৰ্থীসকলক লৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। এককভাৱে বদলি হ'ব যদি বিচাৰিছে শিক্ষকসকল, তেন্তে তাত ছাত্ৰ সন্থাৰ আপত্তি থকা বুলি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক শ্ৰী দীপজ্যোতি নাথে সংবাদমেলত ঘোষণা কৰে। আনহাতে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ এনঅচি নোলোৱাকৈ বিটিআৰৰ শিক্ষা বিভাগে মইমতালিৰে শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া আদেশ দিছে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সন্থাই। আৰু এই বদলীকৰণ প্ৰক্ৰিয়া অতি শীঘ্ৰেই বাতিল নকৰিলে ছাত্ৰ সন্থাই শিক্ষাৰ্থীসকলক লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। আৰু এই মুহূৰ্তত ছাত্ৰ সন্থাৰ ফালৰ পৰা আমাৰ হাতত মন্তব্য আহি পৰিছে, সেয়া শুনুৱাই ল'ব বিচাৰিছো। ৰৌতা অঞ্চলৰ আটাইতকৈ এখন পুৰণি শিক্ষানুষ্ঠান দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি শৈক্ষিক সমস্যাক লৈ আমি এটি সংবাদ মাধ্যমত আমি আমাৰ কথা ব্যক্ত কৰিব ওলাইছোঁ। গতিকে বিগত কেইটামান বছৰত এই বিদ্যালয়খনৰ উচ্চ শিক্ষাত বিষয় অনুপাতিক শিক্ষকৰ অভাৱেৰে চলি আহিছে গোটেই বিদ্যালয়খনৰ। গতিকে শেহতীয়াকৈ এই বিদ্যালয়খনত এটা নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াত নিযুক্ত হোৱাৰ পিছত এবছৰমান থকাৰ পিছতে ইয়াৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল পুনৰাই একক যি বদলীকৰণ প্ৰক্ৰিয়াৰে সেই প্ৰক্ৰিয়াৰে শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াৰ পৰা গুচি যোৱাৰ ফলত আমাৰ ৰৌতা অঞ্চলৰ এই যিখন ঐতিহাসিক শিক্ষানুষ্ঠান আমি ইয়াৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে শেহতীয়াকৈ আৰু এনেকুৱা ধৰণৰ এক বিষয় উত্থাপন হৈছে। গতিকে এই বিষয়টোত আমি ছাত্ৰ সন্থাই যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। আৰু এই ক্ষেত্ৰত যি বিটিআৰৰ শিক্ষা বিভাগ আছে, এই বিটিআৰ শিক্ষা বিভাগৰ যি মইমতালি, এই মইমতালিৰে যি শিক্ষা বিভাগ চলাই আছে তাৰ ফলশ্ৰুতিত আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আজি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি বিটিআৰৰ যি শিক্ষা বিভাগ তথা বিটিআৰৰ মুখ্য যি প্ৰধান আছে প্ৰমোদ বড়ো ডাঙৰীয়াক, তেখেতক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ এই যি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সুৰক্ষিত ভৱিষ্যতৰ যাতে তেখেতে দৃষ্টিগোচৰ আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে কৰিব বিচাৰিছোঁ। গতিকে এই যি একক প্ৰক্ৰিয়াৰে যি বদলীকৰণ প্ৰক্ৰিয়াটো তেখেতসকলে আৰম্ভ কৰিছে, কোনো ধৰণৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ এনঅচি গ্ৰহণ নকৰাকৈ তেওঁলোকে নিজৰ মইমতালিভাৱেৰে এই ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু এই বিদ্যালয়খনত আমি বিভিন্ন ধৰণৰ শিক্ষকৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি যিহেতু এইখন উচ্চতৰ মাধ্যমিক এখন বিদ্যালয়, ইয়াতে বিভিন্ন ধৰণৰ বিষয় অনুপাতে আমাৰ
শিক্ষকৰ যথেষ্ট অভাৱ সন্মুখীন বিগত বৰ্ষসমূহত আমি পাই আছোঁ কিন্তু এই বিষয়ত কোনো ধৰণৰ শিক্ষা বিভাগে সেইসমূহ কথা দৃষ্টিগোচৰ কৰা নাই গতিকে আমি ছাত্ৰ সন্থাই এইসমূহত আমি দাবী উত্থাপন কৰিছোঁ যাতে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে যাতে শিক্ষা বিভাগে এই ক্ষেত্ৰত তেখেতসকলে দৃষ্টিগোচৰ হয় বা এই ক্ষেত্ৰত এই যি সমস্যাৰ সন্মুখীন হৈ আছোঁ আমি ছাত্ৰ ছাত্ৰীসকলক লৈ ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক সমস্যাৰ সন্মুখীন হৈ আছোঁ গতিকে এই ক্ষেত্ৰত যাতে বিটিআৰ শিক্ষা বিভাগে যথেষ্টখিনি দৃষ্টিগোচৰ কৰে বা ওদালগুৰি যি আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিষয় আছে তেখেতসকলকো আজি আমি তেখেতসকলৰ এখন স্মাৰকপত্ৰ আমি বিদ্যালয়ৰ জৰিয়তে প্ৰেৰণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত